ৰিয়া কোননো মিণ্টু আহা আহা ভিতৰলৈকে আহা বহাচোন ইয়াতে আহিলা ভালে কৰিলা পিছে ফোন এটা নকৰিলা যে তোমালোকৰ ইফালে মই কাম এটাত আহিবলগীয়া হ'ল সেইকাৰণে ভাবিলো তোমালোকৰ ঘৰতে এবাৰ সোমাই যাওঁ হ'ব বাৰু তুমি বহাচোন মই মাক মাতি দিছো মিণ্টু তুমি আহিলা ভালনে তোমাৰ ভাল ভাল আপোনালোকৰ ভালনে আছো আৰু দিয়া পিছে তোমালোকে কথা পাতাচোন দেই মই ভিতৰত চাহ কৰি আহোঁ ঠিক আছে আহক পিছে আজি আহিলা ভালেই কৰিলা থাকিব লাগিব কিন্তু আজি থাকিব নোৱাৰিম মই আজি মোৰ বহুত কাম আছে বেলেগ কোনো মানুহ আহিম দিয়া চাহ খাবা দেই চাহ খোৱা খাইছো বাকী কলেজ ঠিকেই চলি আছে নে ঠিকেই চলি আছে আৰু এইকেইদিন বন্ধ হৈ আছে যে ঠিক আছে ৰিয়া মই এতিয়া গৈ থাকো যোৱাই নি মা কি হ'ল মা মিণ্টু যায় বোলে গৈ থাকো যোৱাই নি যোৱা তেন্তে যাওঁ যাওঁ ৰিয়া পৰীক্ষালৈ দেৰি হৈছে পাই কোনোবা এটা অহা হলে কোনোবা এটা আহিছে ইয়াকে ৰখাম ৰ'বচোন ৰ'ব আপুনি এইফালে যাব নেকি মই এইফালে যাম ব'লকচোন মোক থৈ যাব ব'লা এইটো মিণ্টু নহয় জানো সেই নটিছৰ জেগক লৈ গৈছে ৰ'বাকে আজি শাহুৰিয়ে কৈ পেলাই লগাই আছো বাৰু যাওঁ ভাই পইচা পাতিটো কমি গৈছে আমাৰ এতিয়া কিবা এটা কৰিব লাগে ভাই কালি কিন্তু মোক ৰমেনে দম দিছিলে ভাই তাক কিন্তু কিবা এটা কৰিব লাগিব ভাই ভাই কাজল আহিছে কাজল আজি তোমাক বহুত ধুনীয়া লাগিছে থেংক ইউ তোমাৰ মৰম পাবলৈ মই বহুত দিনৰ পৰা অপেক্ষা কৰি আছো এৰি দিয়ক এইবোৰ আপুনি কি অভদ্ৰামি কৰিছে
তই মোক চৰ মাৰিলি। ঐ শুনিছনে, তহঁতি এইফালে আহ। লহৰিক, এৰি দে মোক। আপুনি কোন হয়? কিন্তু সেই দুষ্ট ল'ৰাকেইটাই তোমাক দিগদাৰ কৰা দেখি মই তোমাৰ ওচৰলৈকে আহিলো। তুমি চিন্তা নকৰিবা, সেই দুষ্টকেইটাই তোমাক কেতিয়াও দিগদাৰ নকৰে। মোক বচোৱাৰ বাবে থেংকছ। তুমি নিশ্চয় কলেজলৈ আহিছিলা। হয়, সিহঁতে মোক সদায় দিগদাৰ কৰে। আজি বেয়া ব্যৱহাৰ কৰিবলৈ লৈছিলে। আজি আপোনাৰ কাৰণে মোৰ জীৱনটো ৰক্ষা হ'ল। তুমি যদি বেয়া নোপোৱা, ব'লা তোমাক কলেজলৈ আগবঢ়াই থৈ যাম। ঠিক আছে বাৰু, ব'লক। উঠা। কোননো? পাহি, আহা আহা। বহাচোন ইয়াতে। বাকী খবৰ খাতি ভালনে তোমাৰ? ভালেই দিয়ক। পিছে কি কামত আহিলা এইফালে? কিবা কাম থাকিলে আহিব লাগে নি? মই এনেই আহিব নাপায় নি? নাই নাই, সেইটো কোৱা নাই, এনেও আহিব পাৰা। পিছে ৰিয়ামা, তোমাৰ লগত কথা এটা পাতিবলগীয়া আছিলে। বিশেষ কথা। তুমি বহাচোন, বহা। কোৱাচোন কোৱা, পিছে কি কথা? পিছে ৰিয়ামা, তোমালোকৰ ঘৰলৈ হ'ব লগা যোৱা মিনটো আহিছিল। আহিছিলে। পিছে তুমি কেনেকে গম পালা? মই চব গম পাওঁ। ইয়ালৈকে আহিছিল নে বেলেগ ক'বলৈ আহিছিল? আমাৰ এইফালে কিবা কাম এটা আছিল, যাওঁতে আমাৰ ইয়াতো সোমাই গৈছিল। একো কামতে অহা নাই বুজিছা। আচল কথাটো গম পালে তুমিও আচৰিত হবা। কি আচল কথা? তাৰমানে তুমি কি বুজাব খুজিছা? আছে এটা কথা, ক'লে বা তুমি বিশ্বাস কৰা নে নকৰা? কোৱাচোন কোৱা, কি কথা? কিয় বিশ্বাস নকৰিম? শুনা তেন্তে, সি আমাৰ ঘৰ ৰত্নেশ্বৰ জীয়েক সুকন্যাক লগ কৰিবলৈ সদায় আহে। কি কথা কৈছা এইবোৰ? সেয়াই নহয়, স্কুললৈ সদায় সি অনা নিয়া কৰে। মোৰ মতে চাগে সি তাইক ভাল পায়। কি এইবিলাক তুমি সঁচাই কৈছানে? ৰিয়ামা, মই কিয় বাৰু মিছা কথা ক'ম? তোমাক মিছাকে ক'লে মইনো কি হাতীটো পাম? যি কৈছো একদম সঁচা কৈছো। মিন্টুৱে বাৰু এনেকুৱা কাম কৰিব পাৰেনে? পিছে ৰিয়ামা, তুমি কি ভাবিছা? নাই নাই, একো ভবা নাই। পিছে ৰিয়ামা, জীয়েৰৰ কথাখিনি নকবা। তাই মনত দুখ পাব নহয়। পিছে মই উঠো আৰু। যোৱা নি? যোৱা তেন্তে।
মাজনী মাজনী অ মা কিবা কৈছিলা? তোৰ লগত কথা এটা আছে, ভাবিছো কওঁনে ন। কি কথা কোৱাচোন, বহা। মাজনী, কালি পাহি বাইদেউ আহিছিলে, পিছে কথা এটা কৈ গৈছে, কওঁনে নকওঁ ভাবি আছো। কোৱাচোন মা, কি কথানো? ইমাননো ভাবিবলগীয়া কথা নে? কিবা নকবলগীয়া কথা ক'লে নি? কালি যে মিন্টু আহিছিল কিবা কাম আছে বুলি, সেইবোৰ চব মিছা। কি? অ, কি ক'লা মা? সি আমাৰ গাঁৱৰ ৰত্নেশ্বৰ জীয়েক সুকন্যাক সদায় স্কুললৈ অনা নিয়া কৰে, আৰু সি হেনো তাইক ভাল পায়। কি? মিছা কথা এইবোৰ। পাহি বাইদেৱে তোমাক এনেই কৈছে। মিছা কথা নহয় মাজনী, মোৰ মতে পাহি বাইদেৱে সঁচা কথাই কৈছে। সি বাৰু মোৰ লগত এনেকুৱা কৰিব পাৰেনে মা? যদি সি সঁচাকে কৰিছে নহয়, মই কিন্তু তাক মনৰ ভিতৰৰ পৰা উলিয়াই দিম, আৰু কোনোদিনে মই তাৰ মুখ নাচাওঁ। তহঁতি জান, তহঁতৰ মাজত মই নোসোমাওঁ। কি কৰো? ৰিয়ালে ফোন এটাই কৰো। পিছে ফোনটো কাটি দিছে যে, কিয় বা কাটি দিছে? নাই, মই মাক ক'লে ফোনটো লগাইছো। আৰে, মাকো দেখোন কাটি দিছে। কিবা এটা হ'ল নেকি বাৰু? নাই, মই ফিয়া ঘৰলে এপাক গৈ অহাই ভাল। ৰিয়া? ৰিয়া? অ, মিন্টু। আন্টি, ৰিয়াই যে ফোনটো ধৰা নাই কিয়? ইমান ফোন কৰি আছো, ফোনটো কাটি কাটি দি আছে। জানো কিয় ফোন কাটি দিছে, ৰবা মই তাইক মাতি আনিছো। কি হ'ল? কিয় আহিছা আমাৰ ঘৰলে? কি হ'ল ৰিয়া? কিয় তুমি এনেকে কৰিছা? আৰু কিয় বাৰ বাৰ ফোনটো কাটি আছে? কাটিমেই। তুমি যিবোৰ কাণ্ড কৈছা, সেইবোৰ কাণ্ডৰ কাৰণে মই তোমাৰ লগত কেতিয়াও কথা পাতিব নোৱাৰো। ৰিয়া, মই কি কাণ্ড কৰিলো? আৰু তুমি কি কাণ্ডৰ কথা কৈছা? মই হ'লে একো বুজিব পৰা নাই, ভালকে বুজাই কোৱা। তুমি আমাৰ গাঁৱৰ ৰত্নেশ্বৰ জীয়েক সুকন্যাক সদায় স্কুললৈ অনা নিয়া কৰা, আৰু তোমাৰ তাইৰ লগত গভীৰ সম্পৰ্ক আছে, হয়নে নহয় কোৱা? কি? তুমি এইবোৰ কি কথা কৈছা ৰিয়া? আৰু এইবোৰ কথা তোমাক কোনে ক'লে ৰিয়া? হ'ব, চব জানো মই তোমাৰ চৰিত্ৰৰ কথা, আৰু মোক ক'ব নালাগে তুমি। কি? কি কৈছা ৰিয়া তুমি এইবোৰ? তুমি কি জানা মোৰ চৰিত্ৰৰ কথা? তুমি মুঠতে কোৱা, সুকন্যাৰ বিয়াটো হয় নে নহয়? তুমি সেই সৰু ছোৱালীজনীৰ কথা কৈছা? ৰিয়া, মই তাইক বাইকত উঠাই নিছো, কিন্তু তাইৰ লগত মই কোনো সম্পৰ্ক কৰিবলৈ তাইক উঠাই নিয়া নাই। আৰু শুনা ৰিয়া, তাই এজনী যথেষ্ট সৰু ছোৱালী, আৰু তুমি সেই সৰু ছোৱালীজনীক মোক সন্দেহ কৰিছা। ভুল ৰিয়া, এইবোৰ তুমি সম্পূৰ্ণ ভুল বুজিছা। হ'ব, তোমাৰ কথা চব বুজি পালো। আৰু এটা কথা শুনা, তুমি আমাৰ ঘৰলৈ আৰু নেক্সট নাহিবা, আৰু আজিৰ পৰা তোমাৰ লগত মোৰ কোনো সম্পৰ্ক নাই। ওলাই যোৱা মোৰ ঘৰৰ পৰা। আৰু শুনা ৰিয়া, আজিৰ পৰা মই তোমাৰ লগত না ফোনত কথা পাতিম, না দেখা দেখি হ'ম। আৰু শুনা, আজি তোমাৰ এই মনৰ সন্দেহে আমাৰ মাজত থকা বহুত দিনৰ সম্পৰ্ক নষ্ট কৰি পেলালে।